So hello students, welcome to my channel Maths with Fair. So আজি আমি আৰম্ভ কৰিব গৈছো sequence and series. So hello students, today we are going to discuss about series. So series ত আমি ডিসকাস কৰিম প্ৰথমটো হৈ গল what is series, ইয়াৰ পিছত আমি ডিসকাস কৰিম what is arithmetic series, ইয়াৰ পিছত আমি ডিসকাস কৰিম determination of sum of arithmetic series up to nth term. So first we will discuss about series. Now what is series? যদি আমাৰ তাত টার্মস থাকে যেনেকৈ a1, a2, a3 ... an লৈকে তেন্তে এটো আমি এটা সিকোয়েন্স বুলি কম হে একেটাই সিকোয়েন্স তুমি যদি প্লাস লগাই লিখি দিয়া যেনেকৈ a1 + a2 + a3 + ... an then this is known as series. So সিকোয়েন্সৰ যদি আমি সাম লগাই পেলাই লিখি দিও তেন্তে হেতু কি বুলি কোৱা হয় series. Now যদি এই সিকোয়েন্সটো এৰিথমেটিক প্ৰগ্ৰেছন থাকে তেন্তে এটো আমাৰ এৰিথমেটিক সিরিজ হ'ব আৰু হেতুকে যদি আমি প্লাস কৰি পেলাই লিখি দিও যেনেকৈ a1 + a2 + a3 ... an তেন্তে হে এৰিথমেটিক যেটো সিকোয়েন্স আছে হেতুকে কোৱা হ'ব এৰিথমেটিক সিরিজ. ঠিক আছে সো যদি আমাৰ তাত টার্মস আছে যেনেকৈ a, a + d, a + 2d, a + 3d ... a + n-1d up to nth term তেন্তে a + d plus a plus 2d plus a plus 3d plus ... a plus n-1 whole d. This is known as arithmetic series up to nth term. So a plus d plus a plus 2d plus a plus 3d ... up to a plus n-1 whole d. It is a series hoy iyak ami represent koru sn means it is a series up to nth term. Etia a series to tumi prothome sidha ke likhi dia tar pise উল্টা কৰি লিখি দিয়া যেনেকৈ sn = আমি লিখিলো a plus d a plus 2d a plus 3d ... a plus n-1d আকৌ এটোকে উল্টা কৰি লিখিলো তো এটো হৈ যাব a plus n-1 whole d এটো a লগ a তলত আহিব তাৰ পিছত a plus d তলত আহিব a plus n-2 whole d তাৰ পিছত a plus 2d a plus 2d লগত আহিব a plus n-3 whole d এনেকৈ ... লাষ্টৰ যেটো টার্ম হ'ব এটো a plus d আৰু a হৈ যাব সেই গুটেকেটা আমি সাম কৰিলো তো sn আৰু sn দুটা সাম হৈ পেলাই এটো হৈ গল তোমাৰ 2sn আৰু এইকেটা গুটেকেটা প্লাস হ'ব তো দেখিবা এক্স্যাক্টলি সেম ৰিজাল্ট আহিব এটো হৈ যাব 2a + n-1 whole d + 2a + n-1 whole d + 2a + n-1 whole d এনেকৈ আহিব তো 2a + n-1 whole d এটো যেটো হ'ব এটো nth টার্ম লৈকে হ'ব তো ইয়াক আমি এনেকৈ লিখি পাৰো 2sn = n times 2a + n-1 whole d. ঠিক আছে তো ইয়াৰ পৰা আমি যেটো 2 আছে 2sn এর লগৰ হেতু তো ইফালে ট্রান্সপোজ কৰিলে sn = আহিব n/2 2a + n-1 whole d. তো এটো গল nth টার্ম লগে তোমাৰ সামেশন অফ সিরিজ. So hello students, এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 4 এক্সারসাইজ 6.2. So first question আমাক এটো দিয়া আছে কোশ্চেন নাম্বার 4 যে if m plus 2 4m minus 6 3m minus 2 are three consecutive terms then find m তার মানে m এর ভ্যালুটা আমাক ফাইন্ড কৰিব লাগে এটা সোয়া এই তিনিটা টার্ম three consecutive term of an ap arithmetic progression. ঠিক আছে তো এটা three consecutive terms of an ap হয় সো ইয়াৰ পৰা আমাক m এর ভ্যালুটা ফাইন্ড কৰিব লাগে এটা সব কনজিকিউটিভ টার্মস মানে কি বোঝায় সো ফার্স্ট অফ অল আমি এটো চাও যে হোয়াট ইজ ডিফারেন্স বিটুইন সিকোয়েন্স এন্ড সিরিজ সিকোয়েন্স এন্ড এরিথমেটিক প্রোগ্রেশন. সো সিকোয়েন্স হল মানি লোৱা 1 স্কয়ার 2 স্কয়ার 3 স্কয়ার 4 স্কয়ার এন্ড সো অন তো তুমি এনে কন্টিনিউ কৰি থাকিলে 4 স্কয়ার পিছৰ নাম্বাৰটো তুমি ফাইন্ড কৰি লব পাৰিবা কাৰণ এই গুটেকিটা নাম্বাৰ কি হৈছে এটা ফিক্সড প্যাটাৰ্নত আছে সো আমি পিছৰ নাম্বাৰটো কম পাই যাম বাট দিস ইজ নট এন এৰিথমেটিক প্ৰগ্ৰেছন বিকজ ফৰ এৰিথমেটিক প্ৰগ্ৰেছন ইয়াতে কি হ'ব লাগিব দুটা টাৰ্মছৰ মাজত যেটো ডিফাৰেন্স হ'ব লাগিব এটো সেম হ'ব লাগিব সো এটো এৰিথমেটিক প্ৰগ্ৰেছন নহয় নাও এৰিথমেটিক প্ৰগ্ৰেছন কেতিয়া হয় আৰু কোন কিটা হয় সো মানি ল 2 4 6 8 10 and so on. So it will be arithmetic progression come because 4 minus 2 is equal to 2
and 6 minus 4 is equal to 2. So ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ যে 4 minus 6 is equal to 4 minus 2 is equal to 6 minus 4. দুটা কি হৈছে ইকুৱেল আছে স্যাৰ এটো ইয়াৰ ইকুৱেল তেন্তে এই দুটা কি হৈ যাব ইকুৱেল হৈ যাব if two things are equal to same thing then they are equal to each other. So এই দুটা ইকুৱেল হৈ গ'ল তো ইয়াৰ পৰা আমি এটা properties কৈ লোৱা arithmetic progression আৰু property এটা পাই যাম যে এটো হৈ গ'ল তোমাৰ সেকেন্ড টার্ম সো এটো আমি এনেকৈ লিখো যে সেকেন্ড টার্ম minus first term is equal to third term minus second term. Okay, so etu eta property hoy arithmetic progression or thik ase but etu sequence or property no hoy etu arithmetic progression or property hoy arithmetic progression sequence or eta part hoy thik ase to arithmetic progression hobole a part to satisfy hobo libo ঠিক আছে এতিয়া এটো কেতিয়া হবে যদি তোমাক টার্মস কিটা কনজিকিউটিভ দি আছে ইয়াৰ পিছত এটো নেক্সট ইয়াৰ পিছত এটো নেক্সট ইয়াৰ পিছত এটো নেক্সট কেনে গম পালে কনজিকিউটিভ কাৰণ 2 পিছত 4 আহিব এটো ইভেন নাম্বাৰৰ টার্মস হয় ঠিক আছে এটো কনজিকিউটিভ সো ইয়াতে আমাক দি আছে এই তিনটা কনজিকিউটিভ টার্মস হয় অফ এন এপি এপি এটা কনজিকিউটিভ টার্মস হয় সো আমাক ফাইন্ড কৰিব লাগে এম তো কেনেকৈ ফাইন্ড কৰিছো সো m plus 2 4m minus 6 3m minus 2 are consecutive term of an arithmetic progression. Therefore কি হবে second term minus first term will be equal to third term minus second term. So এটা আমি ডাইরেক্ট লিখি আছো 4m minus 6 is equal to 4m minus 6 minus m plus 2 will be equal to 3m minus 2 minus 4m minus 6 ঠিক আছে সো ইয়াৰ পৰা আমি কি পাইছো স্যাৰ ইজ ইকুয়াল 4m minus 6 minus m minus 2 will be equal to 3m minus 2 minus 4m plus 6 এটো সলভ কৰি দিয়া এটো লাইক টাইম হৈ গল 4m minus m হলে এটো হৈ যাব 3m minus 6 minus 2 হলে minus 8 is equal to 3m minus 4m এটো হৈ গল minus m minus 6 plus minus 2 plus 6 হলে plus 4 so m টো ইফালে লৈ আনো so এটো গল 3m plus m will be equal to 4 plus 8 so এর পৰা আহিলে আমাৰ 4m is equal to so m is equal to 12 by 4 which is equal to 3 so this is the value of m so তোমালোকে ইজিলি বুজি পাইছা যে এই প্ৰবলেমটো কেনেকৈ আমি সলভ কৰিব লাগে so এটো গল কোৱেশ্চন নম্বৰ 4 এতিয়া আমি পিছৰ কোৱেশ্চনটো কৰিব গৈছো so hello students এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 5 so কোৱেশ্চন নম্বৰ 5 আমি কি দিছো in an ap the fourth term is 10 times the first term so এটা কৈছে fourth term to first term 10 times আছে 10 গুণ ঠিক আছে from here so that the sixth term মানে 6 নম্বৰ পদ এটা 4 times হ'ব second term means second term 4 times হ'ব so এটা আমাক শো কৰিব লাগে so প্ৰথমে যেটো দিয়া আছে এটো আমি লিখো কিন্তু ইয়াতে চোৱা না a ভ্যালু দিছে না d ভ্যালু দিছে so আমি তোমাৰ যেটো progression হ'ব ap হ'ব এটো আমি ডিসাইড কৰি পাৰা নাই so তাৰ কাৰণে আমি কি কৰিম let first term ধৰু প্ৰথম পদ ঠিক আছে first term be a তো আমি প্ৰথম পদটো কি ধৰি ললো a আৰু কমন ডিফাৰেন্সটো আমি লৈ ললো equal to d ঠিক আছে so এটা কৈছে according to question আমি লিখে পাৰো যে fourth term is 10 times first term so fourth term is equal to 10 times first term ঠিক আছে fourth term টা আমি কেনে লিখো a plus 3d ঠিক আছে so a plus 3d এটা হল fourth term
সো মানি লোৱা তোমালোকক যদি 9 টাৰ্ম আছে তেতিয়া হ'ব a + 8d মানে এটা মাইনাস কৰি পেলাই লিখিলে হ'ল ঠিক আছে তো এটা হ'ব 10 টাইমস মিন্স 10 ইনটু ফার্স্ট টার্মটো কি লিখিলো a সো এটা হ'ল a + 3d = 10a সো ইয়াৰ পৰা আমি এটো পাই যাম যে 3d = 10a minus a so 3d will be equal to 9a ঠিক আছে তো ইয়াৰ পৰা d কিমান আহি যাব 9/3a which is equal to d is equal to 3a তো d ভ্যালু কিমান আহিলে 3 times of a ঠিক আছে তো আমি কনসিডার কৰি ললো নাম্বাৰ 1 এটা কৈছে from here so that the sixth term is 4 times the second term তো ইয়াৰ পৰা তুমি sixth term টো ফাইন্ড কৰা sixth term to আমি লিখিলো এটো কেনেকৈ লিখো a plus 5d ঠিক আছে তো sixth term to হেতু লিখি পাৰো ইয়াৰ পৰা d ভ্যালুটো এটা পুট কৰা তো a plus 5 into d জায়গা তোমাৰ হৈ গল তো 3a so এটো গল a plus 15a which is equal to 16a so sixth term to আমাৰ আহিলে 16a ৰেলৰ নাম্বাৰ 2 আৰু আমি ইয়াৰ পৰা উলাই দিও সেকেন্ড টার্ম টো so second term আমি লিখিলাম second term এটো হৈ গল a plus d তো second term টো আমি কি লিখিম a plus d এটা এটো হৈ গল a plus d জায়গাত আমি কি লিখিব পাৰো সো d ভ্যালুটো কি পাইছিলো 3a সো d জায়গাত আমি লিখিলো 3a which is equal to 4a সো এটো আমি লিখিলো নাম্বাৰ 3 ঠিক আছে এটা স্যার তো আমি কি লিখিলো 6 term equal to 16a ঠিক আছে 6 টার্ম তো আমি লিখিছো 6 টার্ম equal to 16a তো 16 টো আমি এনেকৈ লিখিব পাৰো 4 into 4a সো এতে যেটো 4a আছে এটো কোৰ পাইছে সেকেন্ড টার্মৰ পৰা সো এটো গল 4 into আমি লিখিব পাৰো সেকেন্ড টার্ম সো ইয়াৰ পৰা এটো আহি যায় যে যেটো 6 টার্মস আছে this is equal to 4 times the second term এটো আমাক প্রুভ কৰিবছিলে এটো আমাৰ ইয়াতে প্রুভ হৈ যায় ঠিক আছে সো এটো গল কোৱেশ্চন নাম্বাৰ 5 so now next question so hello students এতিয়া আমি চাও সিরিজৰ বিষয়ে অলৰেডি ডিসকাস কৰা হৈছে তোমালোকে এক্সাম্পলত পাইছা সো আমি এটা সিরিজৰ বিষয়ে অলপ বেছিকে জানো যে সাম অফ এ সিরিজ কেনেকৈ ফাইন্ড কৰিব লাগে ঠিক আছে সো টু এ পার্টিকুলার টার্ম মানে এটা পার্টিকুলার টার্ম লৈকে সাম টু কেনেকৈ ফাইন্ড কৰিব লাগে তো ইয়াৰ এটা এক্সাম্পলত বুজা যে মানি লোৱা তোমালোকক কোৱা হয় যে 1 ৰ পৰা 10 লৈকে এড কৰি পেলাই ইহঁতৰ যেটো সাম আছে এটো ফাইন্ড কৰা সো আমি কেনেকৈ এড কৰিম চা আমি ইয়াতে 1 plus 2 plus 3 plus 4 plus 5 plus 6 plus 7 plus 8 plus 9 plus 10 সো এগুলো এটা সাম কৰি দিম সো আমাৰ এনসারটো কিমান আহি যাব তুমি সবাই এটো এনসারটো আহিব 55 এটা চোৱা ইয়াৰ আৰু এটা মেথড আছে যেটো দ্বাৰা তুমি সামটো ফাইন্ড কৰি পাৰা ভেৰি ইজিলি তুমি কি কৰা 1 ৰ পৰা 10 লৈকে যেটো সিকোয়েন্সত লিখি যা হেতুকে তুমি উল্টাকে লিখি দিয়া 10 plus 9 plus 8 plus 7 plus 6 plus 5 plus 4 plus 3 plus 2 plus 1 এটি কি কৰে গুটেকিটা এড কৰিয়া তো এটো এটা সিরিজ হয় ইয়াৰ নামটো আমি দিলু s এইটো এটা হেতুৱে সিরিজ হয় এটো ইয়াৰ নামটো হে একে হ'ব এটো s এটো s ঠিক আছে এটা দুটাকো এড কৰিলে তুমি দেখিবা 11 plus 11 plus 11 plus 11 plus নে গৈ ইয়াতে 11 plus 11 plus 11 তো আমি দেখিলো গুটেকিটা এড কৰিলে কিমান হৈ আছে 11 to 11 কেটা তুমি দেখিবা ইয়াতে 11 তোমাৰ 10 টা হৈ আছে ঠিক আছে তো এটো গল 110 এটো s to s দুটা যোগ কৰিলে এটো গল 2s তো এটো যাব s = 110 by 2 which is equal to 55 so আমাৰ আনসারটো সামেশন কিমান আহি আছে 55 এতে এই বস্তুটোকে আমি কি কৰো এটা জেনারেল ফর্মত লিখিবলৈ চেষ্টা কৰো তো কেনেকৈ লিখিব পাৰো এটা আমাৰ ফার্স্ট টার্ম ইয়াৰ আমি ধৰি ললো a পিছৰটো আমি ধৰি ললো a plus d কাৰণ সেকেন্ড টার্ম a plus d তাৰ পিছত a plus 2d এনেকৈ কৰি a plus 3d a plus 4d এনেকৈ কন্টিনিউ গৈ থাকিম সো আগৰ লাষ্টৰটো যেটো আহিব হেতু গল a plus n minus 2d plus a plus
n minus 1 whole d এটো লাষ্টৰ টাৰ্ম হয় ঠিক আছে nth টাৰ্ম লৈকে a plus n minus 1 whole d লৈকে আহিলে এটা হে একেটা বস্তু উল্টাকে লিখা এটো হৈ গল a plus n minus 1 whole d plus a plus n minus 2 whole d plus a plus n minus 3 whole d plus এনেকৈ কন্টিনিউ কৰি থাকিবা তো এটো আহিব তোমাৰ a plus d আৰু এটো হৈ গল তোমাৰ a এতিয়া আমি কি কৰো গুটেকিটা এড কৰি দিও সো গুটেকিটা আমি এড কৰিলো তো এটো আমাৰ আছিল সামেশন s এটো আছিল s কাৰণ এটো উল্টা হয় ইয়াৰে উল্টা এটো হয় তো এটো আছিল এটো s এ হলিব এটা দুটাকে যদি সাম কৰা তুমি দেখিবা যেটো আইবা a plus sorry এটো 2a plus n minus 1 whole d এটো আইবা 2a plus n minus 1 whole d এটো আইবা 2a plus n minus 1 whole d এনে কন্টিনিউ কৰি থাকিম তো এটো আইবা 2a plus n minus 1 whole d আৰু এটো আইবা 2a plus n minus 1 whole d ঠিক আছে সো এই গুটিটা সাম কৰি দিলো তো এই সামটো আমি এটা লিখিম 2s বিকজ এটা s প্লাস হৈ আছে এই গুটিটা প্লাস হৈ গল এনেকে এতিয়া সোয়া এটো কিমান লাগে আছে তো n এক টার্ম লাগে সো আমি লিখি পাৰো এটো ফার্স্ট টার্ম সেকেন্ড টার্ম থার্ড টার্ম কিমান টার্ম লাগে n টার্ম লাগে তো আমি লিখি পাৰো n টাইমস 2a plus n minus 1 whole d 2s equal to n into 2a plus n minus 1 whole d ইয়াৰ পৰা s equal to কি আহিবা n by 2 2a plus n minus 1 whole d তো এটা একটা ফর্মুলা হৈ গল আৰু এই ফর্মুলাৰ হেল্পত আমি যিকোনো টার্ম লাগিলে এটা 21 টার্ম হল 31 টার্ম হল যিকোনো টার্ম আমি ফাইন্ড কৰি লব তো এইটো ফর্মুলা ঠিক আছে এটা এই ফর্মুলাটো আমি ইয়াতে এপ্লাই কৰিছো কেনেকৈ ইউজ হয় তো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 6 so 6 or 1 দিয়া আছে আমাক ফাইন্ড কৰিব লাগে 21th টার্ম সো ইয়াত আমাৰ a দিয়া আছে -26 কাৰণ এটো তোমাৰ ফার্স্ট টার্ম হয় সো ফার্স্ট টার্ম আমাৰ দিয়া আছে 26 ঠিক আছে -26 আৰু আমাক ফাইন্ড কৰিব লাগে 21 টার্ম সো তাৰ আগত আমি d টো উলাই লম কাৰণ আমাৰ যেটো ফৰ্মুলা আহিব তাতে ডিফাৰেন্স টো লাগিব কমন ডিফাৰেন্স ইয়াতে n যেটো হ'ব এটো গল তোমাৰ 21 n টো হৈ গল 21 ঠিক আছে কমন ডিফারেন্স টো কিমান আহিব সোৱা কমন ডিফারেন্স টো আমি এনেকৈ উলাম এটোৰ পৰা এটো সাবট্ৰেক্ট কৰিম সো d ইকুৱেল টু হ'ব -23 -26 সো এটা হৈ যাব -23 plus 26 which is equal to 3 তো কমন ডিফারেন্স আহি আছে আমাৰ 3 এটা আমাৰ তাত n আছে a আছে d আছে 21 টার্মটো আমি কেনেকৈ লিখিম s21 which is equal to ফর্মুলা আসলে কি n by 2 2a plus n minus 1 whole d এটো হৈ গল আমাৰ 21 টার্ম উলোৱা ফর্মুলা সো এটা n হৈ গল তোমাৰ 21 সো 21 by 2 এটো হৈ গল 2 into a ঠাইত কি হৈ যাব -26 plus n হৈ গল 21 minus 1 আৰু ইয়াতে ডিফারেন্স হৈ গল তোমাৰ 3 সো এটো হৈ গল 21 by 2 এটো গল 26 2 যা হৈ গল তোমাৰ 50 -52 plus এটো গল 20 into 3 সো এটো হৈ যায় 21 by 2 into এটো গল -52 plus 60 so 21 by 2 52 by 60 গলে এটো হৈ গল তোমাৰ 8 তো এটো ক্যান্সেল আউট কৰো 2 4 যা so এটো হৈ গল 21 into 4 which is equal to 84 so এটো হৈ গল আমাৰ 21th টার্ম এতিয়া আমি নেক্সট আমি কৰো এটো 31 টার্ম উলাব দিছে সো আমাৰ ইয়াতে a আহি গল তোমাৰ 5.7 d কিমান আহিব তো 6.9 minus 5.7 so d ভ্যালু আহিব এটা গল তোমাৰ 9 minus 7 হলে 0.2 আৰু এটা গল 1.2 so এটা হৈ গল 1.2 আৰু ইয়াতে n যেটো আছে n হৈ গল 31 ঠিক আছে কাৰণ 31th টার্ম মানে n 31 ঠিক আছে ফর্মুলাটো কি আছিল s 31 is equal to n by 2 twice a plus n minus 1 whole d ঠিক আছে এটো গল n n অর ঠাইত আমি কি লিখিব পাৰো 31 by 2 এটো গল 2 into 5.7 plus n minus 1 মানে গল 31 minus 1 whole d d গল তোমাৰ হৈ যাব 1.2
ঠিক আছে সো এইটো হৈ গ'ল তোমাৰ 31/2 এইটো মাল্টিপ্লাই কৰি দিয়া 2 7 * 14 2 5 * 10 1 11 প্লাস এইটো হৈ গ'ল 30 * 1.2 ঠিক আছে সো এইটো হৈ গ'ল তোমাৰ 31/2 আর এইটো গ'ল 11.4 প্লাস 30 এইটো হৈ যাব তোমাৰ 36 ঠিক আছে এইটো হৈ গ'ল তোমাৰ 36 ওকে তো এইটো হৈ যাব তোমাৰ 31/2 আর দুটা এড কৰি 36 47.4 সো এইটো আমি ডিভাইড কৰি দিও 2 ৰে আৰু মাল্টিপ্লাই কৰি দিও সো 31/2 ইনটু এইটো ক্যান্সেল আউট কৰিলে এইটো হৈ যাব তোমাৰ 23.7 ঠিক আছে এইটো ক্যান্সেল আউট হৈ যাব এইটো ক্যান্সেল হৈ গ'ল ইয়াৰ লগত এটা মাল্টিপ্লাই কৰি দিলে হল এইটো আমি মাল্টিপ্লাই কৰি দিছো 23.7 এইটো গ'ল 31 সো 237 এইটো গ'ল 21 এইটো হৈ গ'ল তোমাৰ 734.7 এইটো গ'ল 734.7 সো এইটো হৈ যায় আমাৰ টোটাল সামেশন কোয়েশ্চন নাম্বার 2 ঠিক আছে সো फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোয়েশ্চন নাম্বার 3 এটো আমাক দিয়া আছে 5n - 1 7n 9n + 1 আৰু 11n + 2 তো 27 টার্ম ফাইন্ড কৰিব সো ইয়াতে আমাৰ a আহি যায় 5n - 1 তাৰপিছত d কিমান আহিব চোৱা এটো আমি সাবট্ৰেক্ট কৰো 7n - 5n - 1 to +1 হৈ যাব সো এটো হৈ গ'ল তোমাৰ 2n + 1 এটো হৈ গ'ল আমাৰ d ঠিক আছে এতিয়া n টো কিমান হ'ব সো ইয়াতে n হৈ গ'ল হেতু 27 কাৰণ এটো 27 টার্ম আমাক ফাইন্ড কৰিব আছে ফৰ্মুলাটো কি আছিল s27 = n/2 2a + n - 1 হোল d n কিমান আছে 27/2 এটো গ'ল 2 * a ঠাইত হৈ গ'ল তোমাৰ 5n - 1 প্লাস n ৰ ঠাইত আমি বহাই দিম 27 - 1 হোল d আছে 2n + 1 সো এখানে আহিলে সো এটো গ'ল তোমাৰ 27/2 এটো গ'ল 10n - 2 প্লাস এটো 26 2n + 1 ঠিক আছে এটো গ'ল 27/2 10n - 2 plus 26 2 jar 52n plus 26 so it solve korle hol okay so it hoye jabo 27/2 to 10n aru 52n it hoye gol 62n it hoye -2 plus 26 hole plus 24 ঠিক আছে সো ইয়াৰ পৰা আমি 2 এটা কমন ললাম তো এটা গল 27/2 এটা হৈ যাব তোমাৰ ইনটু 2 কমন ললে তো হৈ যাব তোমাৰ 31n + 12 এখিন থাকিলে এখিনলৈকে বুজি পাইছা এটো 2 2 ক্যান্সেল আউট হৈ গ'ল এটো 27 31n + 12 এটা আমি মাল্টিপ্লাই কৰো সো 27 * 31 সো এটো 27 হৈ গ'ল 37 21 8 এটা হৈ গ'ল 7 3 837 so 837n plus 27 12 ja তো এটা গল তোমার 5 এটা গল তো 4 2 324 তো 324 so এটা আমার ফাইনাল आंसर क्वेश्चन नंबर 3 এটা আমি কৰিব গৈছো क्वेश्चन नंबर So question number 4 to मैं तुम्हारे करने एडिशन तो question number 5 to मैं कराई दिस question number 4 तो बहुत इजी है ठीक है सर तो कर लो परिबा तो यार 11 टर्म लेके आमी फाइंड करब तो यार फर्स्ट टर्म আমাক দিয়া আছে a = -3 1/3 আর ডিফারেন্স টা আমি কেনেকৈ ফাইন্ড এটাৰ পৰা এটো সাবট্ৰেক্ট কৰি দিম সো -3 -3 1/3 ঠিক আছে এটা গল -3 প্লাস 10/3 ঠিক আছে এটা গল তোমাৰ -9 plus 10/3 which is equal to 1/3 so amar d2 है 1/3 এতিয়া আমি ফাইন্ড কৰিলাম ইয়াৰ 11 টার্ম
So S11 equal to n by 2 twice a plus n minus 1 whole d ঠিক আছে তো n হৈ গল তোমাৰ 11 by 2 2 into a হৈ গল এটো তুমি ভাঙিবা লিখিব পাৰা 3 3 9 and 10 so minus 10 by 3 এটো minus 10 by 3 এই ঠাইত লিখি দিলো প্লাস এটো হৈ যাব n ৰ ঠাইত 11 minus 1 whole d ঠাইত তুমি লিখিব পাৰা 1 by 3 so এটো হৈ যাব 11 by 2 এটো গল minus 20 by 3 plus 10 by 3 হৈ গল তো ইয়াৰ পৰা তুমি কমন লৈ পাৰা তো কমন লৈ ললে তো 2 কমন ললে 11 by 2 2 ইয়াতে বাহিৰত লৈ আনলো এটা গল 2 10 যায় তো minus 10 plus 5 by 3 so এটা 2 2 ক্যান্সেল হৈ গল 11 এটা তোমাৰ minus 5 by 3 তো এটা হলো minus 55 by 3 যেটো ডিভাইড কৰিব লিখিলে তোমাৰ minus 3 1 jar 3 tel 25 3 8 jar 24 so 18 1 by 3 এটা হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 5